অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উচ্ছেদৰ উৎসৱ চলি আছে। গতিকে এই উৎসৱত হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহক ঘৰ বাৰী ভাঙি তছনছ কৰি মানুহক গছৰ তলত ৰাখি তেওঁ আনন্দ উপভোগ কৰি আছে। যেনেকৈ মানুহে আমাৰ বিহু আহিলে, ঈদ আহিলে, বিভিন্ন উৎসৱ আহিলে আমি যেনেকৈ আনন্দ উপভোগ কৰোঁ, ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো এই মানুহক উচ্ছেদ কৰি তেওঁ আনন্দ উপভোগ কৰি আছে। অসমৰ বিভিন্ন ঠাইৰ লগতে শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ বনাঞ্চলৰ যি নদুৱাৰ অঞ্চলত আমাৰ বড়ো ভাইসকলৰ যি 40টা ঘৰত উচ্ছেদৰ কাৰণে জাননী জাৰি কৰিছে বন বিভাগে আৰু 7 দিনৰ সময়সীমা দিছে, আৰু নহ'লে তেওঁলোকে উচ্ছেদ কৰিব বুলি কৈছে। আচলতে বৰ ধিক্কাৰজনক কথা, গৰিহণাৰ কথা যে মানুহক এতিয়া হিমন্ত বিশ্ব শৰ্মাই, আমি আগতে কৈ আছিলোঁ যে অকল মুছলিম টাৰ্গেট কৰি উচ্ছেদ কৰিছে, গতিকে আমাৰ ধাৰণাটো ভুল আছিলে সেই ধাৰণাটো। কিন্তু এতিয়া আমাৰ হ'ল যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মানুহক উচ্ছেদ কৰি আছে। চাওক, এয়া আমাৰ গোৱালপাৰাত উচ্ছেদ কৰিলে, হোজাইত উচ্ছেদ কৰিলে, উৰিয়াম ঘাটত উচ্ছেদ কৰিব, এতিয়া শোণিতপুৰৰ নদুৱাৰ অঞ্চলতো উচ্ছেদ কৰিব। এয়া বৰ অন্যায়, অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। মানুহৰ থাকিবলৈ, খাবলৈ, শুবলৈ ইয়াৰ দায়িত্ব কোনে ল'ব? চৰকাৰ, এখন নিৰ্বাচিত চৰকাৰে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। কিন্তু নিৰ্বাচিত চৰকাৰখনে ফেইলাৰ হৈছে মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই চৰকাৰখনে সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰু যাৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে। এই চৰকাৰখনে যিসমূহ ইছ্যু লৈ তেওঁলোকে ক্ষমতাত আহিছিল, তেওঁলোকে কিন্তু মানুহৰ কাম কৰিব পৰা নাই, যাৰ কাৰণে এতিয়া চৌধুৰীয়ে হিন্দু মুছলমানৰ ঘৰসমূহ উচ্ছেদ কৰি তেওঁলোকে এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। তেওঁলোকৰ হাতত কোনো ইছ্যু নাই, ইছ্যুবিহীন এখন চৰকাৰ চলি আছে, একমাত্ৰ তেওঁলোকেহে ইয়াত ৰজা হৈছে। কিছুদিন পূৰ্বে আপোনালোকে গমেই পায় যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল ধনী মানুহসমূহ ধনী হৈ গৈ আছে আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে। গতিকে এই বৰ্তমান চৰকাৰৰ সময়ত যিসমূহ মানুহ আদানী আম্বানীৰ দ্বাৰা পৰিচালিত হৈছে, যি ৰাজ্য বা যি ৰাজ্যৰ মুখ্যমন্ত্ৰী আদানী আম্বানীৰ দ্বাৰা পৰিচালিত হৈছে, সেই ৰাজ্যৰ মানুহসমূহ ক্ৰমান্বয়ে গৰীব হ'বলৈ গৈ আছে আৰু ধনী মানুহসমূহ ধনী হ'বলৈ গৈ আছে। গতিকে চৰকাৰখনে এইবোৰ বন্ধ কৰিব লাগে, এইবোৰ উৎসৱ বন্ধ কৰিব লাগে, মানৱীয় দৃষ্টিভংগীৰে হওক এইবোৰ বন্ধ কৰিব লাগে। তাৰোপৰি এই মানুহবিলাক যে থৈ দিছে, তেওঁলোকৰ খাবলৈ নাই, তেওঁলোকৰ যিসমূহ মানুহ উচ্ছেদ কৰিছে তেওঁলোকৰ বৰ্তমান খাবলৈ নাই, অন্ন বস্ত্ৰৰ অভাৱ হৈছে, তেওঁলোকৰ চিকিৎসাৰ অভাৱ হৈছে, তেওঁলোকৰ কাপোৰৰ অভাৱ হৈছে, শিশুসকলৰ যি খাদ্য, এই খাদ্য বিভিন্ন যি ঠাইত উচ্ছেদ কৰিছে এইবোৰ নাই। গতিকে ন্যায়ালয়ে কৈছে যে তোমালোকে উচ্ছেদ যদি কৰিব মন আছে উচ্ছেদ কৰা, আমি সংগঠনসমূহ কৈছে যদি প্ৰয়োজন আছে উচ্ছেদ কৰক, কিন্তু তেওঁলোকৰ আগতে সংস্থাপন দিব লাগিব। কিন্তু তেওঁলোকে সংস্থাপন নিদি ন্যায়ালয়ৰ যি সিদ্ধান্ত, যি ৰায়, সেইসমূহ তেওঁলোকে অৱমাননা কৰি একমাত্ৰ দাদাগিৰিৰে তেওঁলোকে এই উচ্ছেদসমূহ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি উৎসৱ, যি উচ্ছেদৰ উৎসৱ, এইসমূহ বন্ধ কৰিব লাগে। আৰু যি চাৰিদুৱাৰত আমাৰ 40টাকৈ আমাৰ বড়ো সম্প্ৰদায়ৰ ভাইসকলৰ ঘৰ উচ্ছেদৰ জাননী দিছে, তাকো আমি ধিক্কাৰ দিছোঁ। আৰু এয়াও বন্ধ কৰিব লাগে, সকলো ঠাইতে উচ্ছেদটো বন্ধ কৰিব লাগে। উচ্ছেদটো অমানৱীয়, মানুহক কষ্ট দিয়া হয়। আমি চৰকাৰ বনাইছোঁ মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে, কিন্তু এই চৰকাৰখনে মানুহক কষ্ট দি আছে। গতিকে কষ্ট দিয়া চৰকাৰ দিয়া বন্ধ কৰিবলৈ আমি নেমচৰ ফালৰ পৰা দাবী জনাইছোঁ। খুব প্ৰকাশ কৰিবই, কাৰণ উচ্ছেদটো বৰ বেয়া। মানুহৰ ঘৰ বাৰী যেতিয়া ভাঙি দিয়া হয়, তছনছ কৰি দিয়া হয়, মানুহক নিজৰ মৰমৰ আপোন ঘৰখন গোটেই জীৱন দুই এক পইচা উপাৰ্জন কৰি এই ঘৰখন সাজে, তেওঁলোকে এইটো ভাঙি দিয়ে। চাওক, মানুহে চৰাইৰ বাহু নাভাঙে, পাপ হয় বুলি। গতিকে য'ত মানুহ, জীৱশ্ৰেষ্ঠ মানুহ, সেই মানুহৰ ঘৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাঙি দিছে। গতিকে ইয়াৰ ফল এদিন পাব, এদিন ইয়াৰ ৰাজনৈতিকভাৱে ইয়াৰ ফল পাব। যি ৰাজনৈতিক উদ্দেশ্যৰ বাবে এই কামটো কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই, ইয়াৰ ফল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব।